So hello everyone, আৰু আজি আমি স্টাৰ্ট কৰিম ফিজিক্সৰ নিউটন লছ অফ মোচন। সো ফাৰ্ষ্টতে আমি কনসেপ্টবিলাক পঢ়িম আৰু লগত পিএইচডি কৰি যাম, ঠিক আছে। সো নিউটনছ লছ অফ মোচন বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। এই দুটা চেপ্টাৰ নিউটনছ লছ অফ মোচন আৰু ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ। সো এই ক্লাছ 11ৰ চেপ্টাৰ হয় নিউটনছ লছ অফ মোচন। সো বহুত কুৱেশ্যন আহি আছে নিউটনছ লছ অফ মোচনৰ। সো এইকেইটা চেপ্টাৰ বলতো মিছ নকৰিবা। ডাইৰেক্ট তোমালোকৰ ইজি কনসেপ্ট টাইপ পুলি ব্লক এনেকুৱা টাইপৰ তোমালোকৰ যোনটো আমাৰ আছে ষ্টেটিক ইকুইলিব্ৰিয়াম আৰু এটা আছে ষ্টেটিক ইকুইলিব্ৰিয়াম, মানে তোমালোকৰ যিটো নিউটনছ লছ অফ ফাৰ্ষ্ট ল সামেশন অফ অল ফৰ্চেছ ইজ ইকুৱেল টু 0, এইটো কওঁ আমি ষ্টেটিক। মানে ইয়াত তোমাৰ এক্সিলাৰেশ্যন নাই, ষ্টেটিক ইন ষ্টেটিক কণ্ডিশ্যন। ইয়াত তোমাৰ এক্সিলাৰেশ্যন নাই, এক্সিলাৰেশ্যন 0। যিকোনো এটা বডি মানে তোমাৰ এটা ৰেষ্টত যদি আছে সেইটো আমি কওঁ ষ্টেটিক, ৰখি আছে, ঠিক আছে। এইটো আমি কওঁ সিগমা এফ ইজ ইকুৱেল টু 0, গোটেইকেইটা ফৰ্চ ইজ ইকুৱেল টু 0। আৰু এটা আছে তোমালোকৰ সেকেন্ড ল বুলি যোনটো কওঁ সামেশন অফ অল ফৰ্চেছ ইজ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন। সো এইটো আমি কওঁ নিউটনছৰ সেকেন্ড ল বুলি। সো এইটো কওঁ ইয়াত মানে তোমালোকৰ এক্সিলাৰেশ্যন থাকিব, ধৰি লোৱা যিকোনো এটা বডি এক্সিলাৰেশ্যন এইট এফালে গৈ আছে। সো ইয়াতো আমি কি ক'ম, কোনটো ফৰ্মুলা ইউজ কৰিম, এইটো সিগমা এফ ইজ ইকুৱেল টু এম এ। তোমালোকৰ কেইটামান ফৰ্চ আছে। প্ৰথমটো হৈছে তোমালোকৰ নৰ্মেল ফৰ্চ, প্ৰথমটো হৈছে ৱেইট। যিকোনো এটা বডি ৱেইট থাকে, তো ৱেইট যোনটোক আমি দেখুৱাওঁ এম জি। ছেকেণ্ডটো আছে তোমালোকৰ নৰ্মেল ফৰ্চ এন। থাৰ্ডটো আছে তোমালোকৰ ফ্ৰিকশ্যন, কি আছে টেনশ্যন টি, আৰু তাৰপিছত আছে তোমালোকৰ ফ্ৰিকশ্যন। সো ৱেইটটো হৈছে তোমালোকৰ ধৰি লোৱা তোমালোকৰ এটা যিকোনো এটা ৱেইট আছে কেজি, সেইটো আমি কি কওঁ তললে লাগে, ৱেইট সদায় তললে লাগে এম জি। যিকোনো এটা ব্লক ধৰি লোৱা তোমালোকৰ ইয়াত এখন প্লেনত আছে যিকোনো এটা ব্লক, সো ইয়াৰ যেনিবা মাছ এম, সো ইয়াত সদায় ডাউনৱাৰ্ড হয়, ঠিক আছে। ৱেইটটো সদায় ডাউনৱাৰ্ড লাগে। আৰু ইয়াত কেনেকৈ দেখুৱাওঁ আমি এম জিৰে। যদি তোমালোকৰ ইনক্লাইন প্লেনত থাকে এটা বডি, ইয়াত যদি আছে মাছ যেনিবা এম, তো ইয়াততো ক'ব লাগিব ভাৰ্টিকেলি ডাউনৱাৰ্ড, সো এইটো হ'ব এম জি। সব বডি তেনেকৈ লাগে এম জি, সদায় ডাউনৱাৰ্ড, ঠিক আছে। সো এইটোক আমি কওঁ ৱেইট। নেক্সট আহিলে তোমালোকৰ নৰ্মেল কাক কয়, ধৰি লোৱা তোমাৰ নৰ্মেল ৰিয়েকশ্যন মানে কি ৰিয়েকশ্যন ফৰ্চ। যিকোনো এটা বডি ধৰি লোৱা এইটো বডি ইয়াত ৰাখিছোঁ, সো এইটো বডিয়ে যোনটো ৱেইট দিব, সো যোনটো মোৰ হাতখনত আছে হাতটো এটা অপজিট ফৰ্চ দিয়ে, ঠিক আছে। মানে সেই বডিটো ৰখালে এটা অপজিট ওপৰলৈ এটা ৰিয়েকশ্যন দিয়ে, সো এইটো আমি কওঁ নৰ্মেল ৰিয়েকশ্যন। সো নৰ্মেল কি হয় অপজিট এন। সো এইটো ইকুৱেলি যোনটো ওপৰলৈ যিমান ফৰ্চ দিব, এইটো যেনিবা প্লেনখনে ওপৰলৈ N1 দিছে, সো বডিটোৱেও কিন্তু ইয়াত N1 দিব, ইকুৱেল এণ্ড অপজিট ফৰ্চ লাগে। তো যিকোনো এটা বডি ইয়াত আছে, সো ইয়াত কি হ'ব নৰ্মেল সদায় ওপৰ ফালে লাগে, প্লেনখনে মানে ওপৰলৈ দিয়ে, আৰু ইয়াতো কিন্তু বডিটোৱে ইয়াকো তললৈ দিব। মানে আল্টিমেটলি তোমালোকে মনত ৰাখিবা যে নৰ্মেল ফৰ্চ সদায় আপৱাৰ্ড, ঠিক আছে, পাৰ্পেণ্ডিকুলাৰ। আৰু ইয়াত পাৰ্পেণ্ডিকুলাৰ হয় 90 ডিগ্ৰী। ধৰি লওক এইখন প্লেনত আছে, সো ইয়াত নৰ্মেল ৰিয়েকশ্যন ক'লে লাগিব ইয়ালৈ N1, আৰু ইকুৱেলি কিন্তু তললৈও লাগিব, তললৈ কোনটো বডিটোৱে তললৈ দিব আৰু প্লেনখনে ইয়াতো ওপৰলৈ দিব N1 ফৰ্চ, এইটো কওঁ আমি নৰ্মেল ৰিয়েকশ্যন ফৰ্চ। তাৰপিছত আহিলে তোমালোকৰ টেনশ্যন মানে কি, ধৰি লোৱা ষ্ট্ৰিঙৰ ক্ষেত্ৰত আহে। এইটো ষ্ট্ৰিং এডাল তোমাৰ বডি এটাত থৈ দিছে এনেকৈ লগাই পেলাই, ষ্ট্ৰিঙত যোনটো ফৰ্চ লাগে সেইটো কওঁ আমি টেনশ্যন ফৰ্চ বুলি। ধৰি লোৱা তোমালোকক এটা আৰু এইটো টেনশ্যনডালৰ যোনটোত বডিটোত লাগি থাকে পইণ্ট অফ কণ্টেক্টৰ অপজিট ছাইড, ধৰি লোৱা এইটো বডিটো লাগি আছে ইয়াত টেনশ্যন কোনফালে হ'ব অপজিট ছাইড, আৰু এইটো পইণ্টৰ ক্ষেত্ৰত এইটো ক'লে হ'ব তললৈ। এনেকুৱা দুটা ব্লক লাগি আছে যেনিবা, ধৰি লোৱা তোমালোকক কেতিয়াবা দি দিব চিটুৱেশ্যন দুটা ব্লক লাগি আছে, সো ইয়াত টেনশ্যন ফৰ্চ কি লাগে ইয়াত টি, ঠিক আছে। এইটো পইণ্টৰ ক্ষেত্ৰত ওপৰলৈ টি, চব টি দিয়ে, মানে চব যদি ইকুৱেল থাকি দিয়ে তেতিয়া টি, ধৰি লোৱা ইয়াত বেলেগ বেলেগ হয় টেনশ্যন এনে T1 অপজিটটো যোনটো বডি পইণ্ট এইটো পইণ্টৰ ক্ষেত্ৰত ওপৰলৈ যাব, এইটো পইণ্টৰ ক্ষেত্ৰত তললৈ যাব, এইটো কওঁ আমি টেনশ্যনটো কেনেকৈ লিখোঁ, ধৰি লোৱা এইটো বডিত মাছ দিয়া আছে এম জি, সো এইটো বডিত নিলিখোঁ, এইটো বডিত তোমাৰ মাছ দিয়া আছে এম জি, ইয়ালৈ কি লাগিছে এম জি, এইটো ৱেইটৰ কাৰণে, আৰু এইফালে টেনশ্যন, সো টেনশ্যন ইকুৱেলটো আমি কি লিখিব পাৰিম এম জি, সো এইটো আমি কওঁ টেনশ্যন বুলি। তাৰপৰা আহিলে তোমাৰ ফ্ৰিকশ্যন। যিকোনো এটা বডি এইফালে গৈ আছে মুভ কৰিছে,
ফ'ৰ্ছে যদি শ্লাইড কৰাই নিছে চ' তাৰ অপজিটত এটা ফ্ৰিকশ্যন লাগে প্লেনখনে দিয়ে যদি তাত ঘৰখন থাকে তেতিয়াহ'লে ফ্ৰিকশ্যন লাগিব যদি স্মুথ চাৰ্ফেট থাকে তাত ফ্ৰিকশ্যন নাথাকে চ' এইটো কওঁ আমি এফ ফ্ৰিকশ্যন চ' এইটো আমি এনে ফ্ৰিকশ্যনটোক আমি মিউ টাইমছ নৰ্মেল বুলি লিখোঁ এইটো অলপ পিছত কৰাম বা এতিয়া এইকেইটা মনত ৰাখিবা পাৰিলে আমাৰ ষ্টেটিক ইকুইলিব্ৰিয়াম কি হয় আমি ফ'ৰ্চকেইটা ইকুৱেল কৰিব লাগে মানে এক্স আৰু ৱাই এক্সিছত ধৰি লোৱা তোমালোকক দিয়া আছে এটা ষ্টেটিক ইকুইলিব্ৰিয়াম চ' এক্সিলাৰেশ্যন 0 ইয়াত সিগমা এফ ইজ ইকুৱেল টু 0 ষ্টেটিক এটা হেৰি দিয়া আছে তোমালোকৰ কনষ্ট্ৰাকশ্যন ইয়াত এইটো বডি এটা দিয়া আছে ঠিক আছে আৰু এইটোত দিয়া আছে এংগল দিয়া আছে θ1 এইটোত দিছে যেনিবা আমাৰ θ2 চ' এইটোত যেনিবা টেনশ্যন T1 এইটোত টেনশ্যন T2 চ' টেনশ্যন এইটো ক্ষেত্ৰত ওপৰলৈ কি ফ'ৰ্চ লাগিব চ' লগত থকাটো কি হয় থিতা এইটো লগত থকাটো হ'ব এইটো T1 cos θ1 আৰু ওপৰলৈ কি হ'ব T1 sin θ1 ঠিক তেনেকৈ এইটো চাইডে কি হ'ব ইয়াত T2 আছে চ' T2 cos θ2 আৰু ওপৰলৈ কি হ'ব ইয়াৰ লগতে লাগি যাব T2 sin θ2 ঠিক আছে সেইটো আমি কওঁ তললে ৱেট লাগিব mg চ' এনেকৈ আমি ইকুইলিব্ৰিয়াম কওঁ চ' এতিয়া ইকুইলিব্ৰিয়াম কেনেকৈ কৰিবা যোনটো আমাৰ y এক্সিছ এইটো আমাৰ কোন আছে y এক্সিছত কি আছে চোৱা ওপৰৰ ফালে কি আছে T1 sin θ1 প্লাছ T2 sin θ2 এইটো লাগিছে আমাৰ ওপৰৰ ফালে আৰু তলফালে কি লাগিছে ইজ ইকুৱেল টু mg এইটো হৈ গ'ল তোমাৰ y এক্সিছৰ ক্ষেত্ৰত ঠিক আছে তাৰপৰা আহিলে তোমালোকৰ x এক্সিছৰ ক্ষেত্ৰত কি হ'ব T2 cos θ2 এইটো চাইডে লাগিছে আৰু পজিটিভ x এক্সিছত T1 cos θ1 চ' এনেকৈ আমি ইকুৱেল কওঁ যদি আমাৰ এক্সপ্ৰেশ্যন দিয়া নাথাকে আৰু মেক্সিমাম তোমালোকৰ এনেকুৱা টাইপৰ কুৱেশ্যন আহে ষ্টেটিক ইকুইলিব্ৰিয়ামৰ কিবা CW তোমালোকৰ ইমান টাফ কুৱেশ্যন নাহে জাষ্ট তোমালোকে ফৰ্মুলাবিলাক আৰু ইজি কনচেপ্টবিলাক তোমালোকে মনত ৰাখিলে হ'ব ষ্টেটিক ইকুইলিব্ৰিয়াম তাৰপৰা আহিলে তোমালোকৰ পুলি ব্লক চিষ্টেম পুলি ব্লক চিষ্টেম চ' এইটো কি চ' যিকোনোটা পুলি কি হয় আমি যিকোনোটা আমাৰ ধৰি লোৱা আগত দেখিছা চাগে কুঁৱাবিলাকত যেতিয়া আমাৰ পানী উঠাওঁতে এটা পুলি থাকে দেখিছা ঘোঁৰাৰ চ' এইটো আমি কওঁ পুলি চ' জেনেৰেলি পুলিবিলাক আমাৰ যোনবিলাক আমি পঢ়োঁ মাছলেছ হয় মানে তাত মাছ দিয়া নাথাকে চ' পুলি এটাত কি হয় ধৰি লোৱা এইটো ৰোটেট কৰিছে চ' এইফালে টেনশ্যন T1 লাগিছে আৰু এইফালেও T লাগিছে চ' যিকোনোটা পুলি যদি এনেকৈ T তলফালে কি হয় T+T মানে ওপৰফালে কিমান ইকুৱেল কৰিব লাগিব চ' ওপৰফালে 2T হয় ন ধৰি লোৱা তোমালোকৰ এটা ব্লক দিয়া আছে এইটো এটা পুলি দিয়া আছে এইফালে এটা ব্লক দিয়া আছে আৰু এইফালে এটা ব্লক দিয়া আছে ধৰি লোৱা এইটো মাছ M1 এইটো ব্লকৰ মাছ M2 ঠিক আছে ধৰি লোৱা আমি এজুম কৰি লৈছোঁ চ' এইটো যেনিবা টেনশ্যন কিমান হ'ব টেনশ্যন দিয়া আছে T যেনিবা চেম দিয়া আছে টেনশ্যন চেম দিয়া আছে ঠিক আছে টেনশ্যন এইফালে টেনশ্যন চ' এতিয়া এইটো ব্লকত মাছ কি লাগিব ৱেইট কি লাগিব ৱেইটৰ কাৰণে যোনটো ফ'ৰ্চ লাগিব সেইটো হ'ব M1G আৰু এইটো ব্লকত কি লাগিব M2G এতিয়া ধৰি ল'লোঁ আমি এইটো ব্লক তললৈ এক্সেলাৰেশ্যন কৰিছে মানে এইটো ৱেইটটো বেছি আছে সেইকাৰণে এইটো তললৈ আহিছে এইটো ঘূৰিছে এইটো ৰোটেট কৰিছে এইফালে ঠিক আছে ৰোটেট কৰি এনেকৈ আহিছে চ' এইফালে এক্সেলাৰেশ্যন কি লাগিছে এইফালে লাগিছে ঠিক আছে চ' এতিয়া যদি আমি এইটো ক্ষেত্ৰত চাওঁ তললৈ কি লাগিছে M2G কাৰণে চ' M2G মাইনাছ ওপৰফালে কি লাগিছে T ইজ ইকুৱেল টু কি হ'ব MA মাছ ইনটু এক্সেলাৰেশ্যন মানে M2A চ' ইয়াৰ পৰা আমি চ' এইটোত আমাৰ ইকুৱেশ্যন 1 পালোঁ আৰু এইটো ব্লকৰ ক্ষেত্ৰত কি পাম ওপৰ এৰিয়াত এক্সেলাৰেশ্যন ক'লৈ গৈছে যোনফালে এক্সেলাৰেশ্যন কৰিছে সেইটো চাবা মানে এইটো কোনফালে এক্সেলাৰেশ্যন কৰিছে ওপৰফালে চ' আমি কোনটো ফ'ৰ্চ আগত ল'ম এইটো ক্ষেত্ৰত তললৈ এক্সেলাৰেশ্যন কৰিছে মানে এইটো ৱেইটটো বেছি আছে চ' এইটো আমি আগত ল'ম ডাঙৰ মানে এইটো ইয়াত হায়েষ্ট কোনটো এইটো ডাঙৰটো এইটো আৰু এইটো আছে T আৰু M1G চ' এইটো ওপৰলৈ গৈছে সেইকাৰণে Tটো আগত ল'ম চ' T তললৈ ফ'ৰ্চ কি লাগিছে মাইনাছ M1G ইজ ইকুৱেল টু এইটো এক্সেলাৰেশ্যন মাছ ইনটু এক্সেলাৰেশ্যন চ' M1 ইনটু A চ' এইটো আমি এনেকৈ লিখোঁ যোনফালে এক্সেলাৰেশ্যন কৰিছে সেইটো ফ'ৰ্চ আগত লিখোঁ চ' এই দুটা যদি চল্ভ কৰা ইয়াৰ পৰা তুমি টেনশ্যনটো পাবা 2M1 M2G ডিভাইডেড বাই M1 প্লাছ M2 এইটো পালোঁ আমি টেনশ্যন
আৰু এক্সিলাৰেশ্যন আমাৰ কি হ'ব m2 minus m1 divided by m1 plus m2 into g so এটা ডাইৰেক্ট মনত ৰাখিবা এনেকৈ কৰিব পৰা কথা নাই এনেকৈ কৰিলে বেছি ভাল হ'ব কাৰণ এটা মনত কেতিয়াবা ফৰ্মুলা পাহৰি যাবা সো এইটো টেনচনৰ কাৰণে যিকোনো যদি তোমালোকক কয় এইটো টেনচন উলিয়াবলৈ ডাইৰেক্ট তুমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰা বা এনেকৈ কৰিব পাৰা ষ্টেপ বাই ষ্টেপ তোমালোকৰ কথা সো এইটো যদি এক্সিলাৰেশ্যন কেনেকৈ উলিয়াইছে যোনটো আমাৰ ডাঙৰ মাছ এইটো হেভিয়াৰ মাছ আছে সেইকাৰণে তললৈ এক্সিলাৰেশ্যন কৰিছে এইটো আগত লিখিছো m2 minus m1 divided by m1 plus m2 into যেটোক আমি কওঁ t টেনচন বুলি তো যিকোনো এটা বডিত ইফালে কি লাগে নৰ্মেল ৰিঅ্যাকশন এটো mg আৰু যদি তোমালোকৰ দিয়া থাকে ধৰি ইয়াত পুলি এটা দিয়া আছে ঠিক আছে পুলি এটা দিয়া আছে আৰু এফালে এটা ব্লক দিয়া আছে ইয়াত টেনচন কি t ইয়াত টেনচন t এটো ব্লক ধৰিলো m1 এটো m1 এটো m2 লৈ ললো সো এটো m1g ঠিক আছে যদি এনেকুৱা সাৰফেসত থাকে এটা ব্লক এটো এক্সিলাৰেশ্যন a লে এফালে গৈছে সো ইয়াত টেনচনটো কি লিখিম আমি টেনচন ইজ ইকুৱেল টু মাস কিমান এটো m1 সো m1 যদি হয় m1 * a সো এটো আমি এনেকৈ লিখো force is equal to mass into acceleration কাৰণ ইয়াত কোনটো ফোর্স লাগিছে হৰাইজন্টাল কোনটো ফোর্স লাগিছে হৰাইজন্টাল m2g না লগা হৰাইজন্টাল লাগিছে তোমাৰ m1a mass into acceleration সো এখানে আমি t = m1a লিখো এনেকুৱা যদি সারফেসত থাকে আৰু তললে কি হ'ব এইটো ক্ষেত্ৰত হ'ব যেনিবা t = এইটো ক্ষেত্ৰত তুমি লিখিব পাৰা তললে acceleration গৈছে সো m1g - t = m1 * a সেনেকৈ আমি ইকুয়েশন বিলাক সলভ কৰো সো সিৰিয়াসলি 2023 ত আহিছে এটা কোৱেশ্চন ইয়াৰ এটা পুলি দিয়া আছে ইয়ালে গৈছে ইয়াৰ এটা পুলি দিয়া আছে আৰু এটো ইয়ালে গৈছে ঠিক আছে সো এটো ওয়েট দিয়া আছে আমাৰ m ইয়াৰ এটা ওয়েট দিয়া আছে আমাৰ m সো এটো দিছে আমাৰ থিটা এটো দিছে আমাৰ থিটা মানে থিটা এংগলত আছে আৰু ইয়াটো আমাৰ ডাঙৰ এটা মাস দিছে কি ইয়াত মাসটো দিছে আমাৰ √2m ঠিক আছে সো সিস্টেমটো কৈছে ইকুইলিব্রিয়াম মানে এফালে টেনশন সব ইকুয়াল সো এটো টেনশন ইকুয়াল সব টেনশন সেম ঠিক আছে টেনশন এফালে টি দিছে সব সো এটো আমাৰ সিস্টেমটো দিয়া আছে আমাক খুদিছে যে থিটা কিমান হ'ব এই এংগলটো খুদিছে থিটা ইজ হাউ মাছ সো এতিয়া আমি এটো কৰিম ঠিক আছে সো এফালে কি লাগিছে ফোর্স t সো এফালে ফোর্স কি লাগিছে t থিটা লগত থকা এফালে কি হ'ব কম্পোনেন্ট t cos থিটা প্লাস এডাল স্ট্ৰিঙৰ কাৰণে সো এটো যেনিবা এটো t দিয়া আছে সো এটো কাৰণে t এফালে হ'ব sin থিটা এফালে ওপৰলে হ'ব cos থিটা মানে t cos থিটা সো t cos থিটা প্লাস t cos থিটা ওপৰফালে কি লাগিলে 2t cos থিটা তাৰপিছত আহিলে তললে কি লাগিছে আমাৰ √2mg ওয়েট লাগিছে আৰু এইবিলা ইয়ালে এটো ওয়েট কিমান আছে mg আৰু ইয়াত কি লিখিছে mg ঠিক আছে সো এতিয়া আমি এটো স্ট্যাটিক ইকুইলিব্রিয়াম ইউজ কৰিম মানে এটো বডিটো এক্সিলাৰেশন কৰা নাই ঠিক আছে এক্সিলাৰেশন কৰা নাই মানে এটো ইকুৱেল হ'ব সো 2t cos থিটা = √2mg সো এটো অপচন কিটা লিখি লোৱা অপচন কিটা দিছে আমাৰ 60 ডিগ্ৰী অপচন বি দিছে 45 ডিগ্ৰী অপচন সি দিছে আমাৰ 30 ডিগ্ৰী আৰু অপচন ডি দিছে 0 ডিগ্ৰী সো কোনটো হ'ব দিছে সো আমি প্ৰথমতে x axis লিখিলো fy = 0 sigma fy = 0 y axisৰ ক্ষেত্ৰত ওপৰফালে লাগিছে 2t cos থিটা আৰু তলফালে লাগিছে √2mg সো দুইটা ইকুৱেল কৰিলো আকৌ জানো এইটো যদি সোৱা সিস্টেমটো পা t = কিমান হ'ব mg লিখিব পাওঁ ইয়াতো একে t = mg এক্সিলাৰেশন কৰা নাই ঠিক আছে সো t জায়গাত কি লিখিম আমি mg = cos থিটা = √2mg সো mg কাট খাই গল সেটো কি হৈ গল cos থিটা 2 টো এফালে লৈ যাম √2/2 মানে কি হৈ গল 1/√2 মানে cos কিমান ডিগ্ৰী মান 1/2 45 ডিগ্ৰী সো cos সো থিটা কিমান হৈ যাব 45 ডিগ্ৰী দেখিছা একেবাৰে ইজি
সো এইটো হৈ যাব অপশ্যন বি এইটো হৈছে তোমালোকৰ CWE 2023 জাস্ট তোমালোকে কম্পোনেন্ট ভাঙি দিলা উপৰফালে তলফালে আৰু উলিয়াই দিলা নেক্সট আমাৰ আছে ৱেগিং মেচিন সো ৱেগিং মেচিন মানে কি লিফ্টৰ কথা হয় আৰু ৱেগিং মেচিন মানে কি যেতিয়া তুমি লিফ্টত উঠা সো লিফ্টত উঠাৰ লগে লগে কি হয় আমাৰ যদি লিফ্টত উঠিলা লিফ্টটো যদি তোমাৰ ওপৰলৈ গৈছে ঠিক আছে সো এইটো যদি তোমাৰ ভিতৰত আছা তুমি সো ৱেগিং মেচিনে কেতিয়াবা ৰিডিং উলিয়াবলৈ দিয়ে সো লিফ্টৰ ভিতৰত আছা লিফ্টটো ওপৰফালে গৈছে এক্সেলাৰেশ্যন ঠিক আছে আৰু তলফালে তোমাৰ ৱেট লাগিছে কোৱা ৰিডিং অফ ৱেগিং মেচিন জাস্ট ফৰ্মুলা লিখি থলে হ'ব এইবিলাক ইমান নালাগে সো ডাইৰেক্ট লিখি থবা n/g নৰ্মেল ৰিয়েকশ্যন ডিভাইডেড বাই g ইজ ইকুৱেল টু n/g হয় ঠিক আছে ধৰিলা তোমালোকে এটা সিচুৱেশ্যন দিয়া আছে ৱেগিং মেচিনত আছে ঠিক আছে ৱেগিং মেচিনত তোমাৰ ফোৰ্স তলফালে কি লাগিছে mg নৰ্মেল ৰিয়েকশ্যন উপৰফালে কি লাগিছে এক্সেলাৰেশ্যন আৰু উপৰফালে এক্সেলাৰেশ্যন উপৰফালে n লাগিছে উপৰফালে গৈছা লিফ্টত তুমি ওপৰলৈ গৈ আছা সো উপৰফালে এক্সেলাৰেশ্যন সো এটো কেনেকৈ উলিয়াবা সো আমি যদি চাও উপৰফালে গৈ আছে সো n - mg is equal to mass into acceleration সো নৰ্মেল ৰিয়েকশ্যন কি হয় mg plus ma সো এটো হয় mg plus a সো দেখিছা নৰ্মেল ৰিয়েকশ্যনটো বেছি পাইছা এইভাবে আমাৰ ওয়েট নৰ্মেলটো যদি বেছি হয় আমাৰ ওয়েটটো বেছি সেইকাৰণে তুমি যেতিয়া ওপৰলৈ যোৱা লিফ্টৰ ওপৰত গলে তোমালোকৰ ওয়েটটো বেছি লাগে ঠিক আছে সো এইটো কথা সেইকাৰণে আমাৰ m into g plus a সো ইয়াত যদি আমি কওঁ ৰিডিং কিমান হ'ব ৰিডিং হ'ব তোমাৰ n/g মানে হৈ যাব m g plus a divided by g সো ডাইৰেক্ট এইটো টাইপৰ কোৱেশ্চন নহয় কিন্তু মানে মিক্স কে দিছে ঠিক আছে CWE সো এইটো পিছত যদি আহে কম বা এতিয়ালৈকে কোৱেশ্চন পোৱা নাই মনত ৰাখিবা জাস্ট ৰিডিং n/g কৈ দিও আমি সো নেক্সট আমাৰ আছে তোমাৰ ফ্ৰিকশন কি তোমালোকৰ ধৰিলা তোমালোকে এটা বডি মাছ দি আছে m সো এইফালে তুমি এটো f ফোৰ্সে টানি নিছা সো f ফোৰ্সে টানি নিছা যদি এটো ফ্ৰিকশনলেস দি আছে তেতিয়া হলে তো ফ্ৰিকশন নালাগে যদি ফ্ৰিকশনলেস নাই দিয়া তেতিয়া হলে ইয়াৰ এটা অপোজিং ফোৰ্স লাগে সেটো আমি কওঁ f বুলি ঠিক আছে f সো f ৰ ভ্যালুটো ইনে ইফালে f ফোৰ্স লাগিছে ফোৰ্স লগালৈকে ইফালে দিছে আৰু এটো অপোজিট সাইডে লাগে ঠিক আছে সো উপৰফালে কি লাগে নৰ্মেল সো f টো ইনে আমাৰ ম্যাক্সিমাম যোনটো কওঁ আমি দুটা থাকে হা এটা থাকে তোমালোকৰ static friction আৰু এটা থাকে তোমালোকৰ kinetic friction এটা থাকে তোমাৰ static friction আৰু থাকে kinetic friction সো এইবিলাকৰ ওপৰত থিওৰি তোমালোকে পঢ়িব পাৰা কিবা কিবি বাট থিওৰি পঢ়ি লাভ নাই ঠিক আছে static equilibrium কি বস্তু কেনেকৈ কোপা আহিলে বাট ইমান বিলাক পঢ়িব দৰকাৰ নাই জাস্ট জানা static friction থাকে আৰু kinetic friction থাকে static কেতিয়া কওঁ যদি বডিটো ৰখি আছে মানে যিকোনটা বডি তুমি যেটা টানিছা এটা টাইমলৈকে বডিটো ৰখি থাকে ঠিক আছে বডিটো ৰখি থকা মানে কি হেতু তাত static friction লাগি আছে বডিটো অহা নাই কিন্তু ফ্ৰিকশনটা লাগি আছে ফ্ৰিকশনে হেতু বডিটো ৰখাই আছে কিন্তু এটা টাইমৰ পিছত বডিটো গুচি আহে তো গুচি অহাৰ পিছত লাগে তোমাক কাইনেটিক ফ্ৰিকশন সো ঠিক আছে এটা থাকে static আৰু এটা থাকে কাইনেটিক সো f টো আমি কেনেকৈ লিখো f টো আমি ম্যাক্সিমাম বুলি কওঁ হলটো মিউ টাইমছ নরমাল এটো আমাক কম মিউ টো আমি কি ফ্ৰিকশন কোএফিচিয়েন্ট অফ ফ্ৰিকশন বুলি কওঁ আৰু এটো কো আমি n টো কি নরমাল ৰিয়েকশন মানে যোনটো এটো ইয়াত তললে কি লাগিছে mg লাগিছে সো ইয়াত নরমাল কি হ'ব নরমাল ফোর্স হ'ব তোমালোকৰ mg ঠিক আছে যদি আমি কওঁ এটো ফ্ৰিকশন f ইকুৱেল টু উলিয়াবলে ইফালে কি লাগিছে f আৰু ইফালে কি লাগিছে ফ্ৰিকশন মানে ফ্ৰিকশন কি mu টাইমছ নরমাল সো মিউ জায়গাত যদি আমি লিখো mg সো এটাকে কওঁ আমি
F is equal to mu times mg ধৰি লোৱা তোমালোকক কেতিয়াবা দিয়া আছে এটা বডি ব্লক এফালে F ফোর্সে টানিছে ঠিক আছে ইয়াৰ ওয়েটটো দিয়া আছে তোমাৰ 5 কেজি F ফোর্স দিছে আৰু ইয়াৰ মিউ দিছে তোমাৰ 0.2 অপশন 1 দিছে ফোর্স ইজ ইকুয়াল টু 8 নিউটন লগাইছা আৰু অপশন D2 দিছে আমাৰ এবাৰ ফোর্স ইজ ইকুয়াল টু 20 নিউটন লগাইছা এতিয়া এটো উলিয়াব লাগে সো যেতিয়ালৈকে তোমালোকৰ ষ্টেটিক ফ্ৰিকশন লাগি থাকিব ইয়াত তোমালোক ষ্টেটিক ফ্ৰিকশন লগাই আছে সেইকাৰণে তুমি ডাইৰেক্ট ইকুৱেল লিখিছো ষ্টেটিক ফ্ৰিকশন লাগি থকালৈকে আমাৰ ষ্টেটিক ফ্ৰিকশন যেতিয়া থাকিব তেতিয়া তোমাৰ এক্সিলাৰেশন ইজ ইকুৱেল টু 0 হ'ব বাট ইয়াৰ এক্সিলাৰেশন থাকিব ঠিক আছে এতিয়া আমি চাব লাগে যে বডিটো এক্সিলাৰেশন থাকিব নাথাকে আমি কেনে গম পাম যদি এটো ফোর্স এই ফ্ৰিকশন ফোর্সটোতকে বেছি হৈ যায় তেতিয়া আমি কি হ'ব বডিটো গুছি আহিব মানে তাত এক্সিলাৰেশন লাগি যাব কিন্তু যদি এটো ফোর্স ফ্ৰিকশন ফোর্সতকে সৰু হয় তেতিয়া হলে কি হ'ব বডিটো ষ্টেটিক হৈ থাকিব ৰখি থাকিব ঠিক আছে এতিয়া আমি চাব লাগে যে কেছটো লিয়াম যে ফ্ৰিকশন ফোর্সটো লিয়াম ফাৰ্স্ট এনেকুৱা বিলাকত সো ফাৰ্স্টতে ফ্ৰিকশন ফোর্স কেনেকৈ লিয়াম F মানে ম্যাক্সিমাম ফ্ৰিকশন ফোর্স বুলি কওঁ আমি মিউ টাইমস নরমাল কৰিম উলিয়াম ফোর্সটো বনাবলে সো 0.2 সো নরমাল রিঅ্যাকশন ইয়াত কি লাগিব 5 * g সো g মান আমি কিমান লিখো 10 মিটাৰ per second square 10 meter per second square so 0.2 into mg so 0.2 into m mass কিমান দিছে 5 kg আৰু g কিমান 10 so 0.2 into 50 মানে কিমান হৈ যাব 1 5 দুগুণ 10 50 5 দুগুণ 100 10 নিউটন ঠিক আছে মানে ম্যাক্সিমাম ফ্ৰিকশন ফোর্স 10 নিউটন যদি ইয়াতকে তুমি বেছি ফোর্স দিয়া বডিটো স্লাইড কৰি মানে এক্সিলাৰেশন কৰিব এতিয়া আমাক দিছে 8 নিউটন 8 নিউটন মানে কি ফ্ৰিকশন ফোর্সতকে সৰু মানে ইয়াত তোমাৰ ষ্টেটিক ইকুইলিব্ৰিয়াম লগাব লাগিব তো সো ইয়াত কি হ'ব ফোর্স কিমান হ'ব ফোর্স দিয়া আছে আমাৰ সো এটো ক্ষেত্ৰত কি হ'ব ষ্টেটিক সো এটো হৈ যাব আমাৰ ষ্টেটিক ফ্ৰিকশন লাগিব আৰু এটো আমাৰ কি হ'ব কাইনেটিক ফ্ৰিকশন সো এটো ক্ষেত্ৰত যদি আমাক কয় এক্সিলাৰেশন উলিয়াবলে সো ফোর্স ইজ ইকুয়াল টু কি হ'ব এক্সিলারেশন 0 সো ইয়াত এক্সিলারেশন 0 ষ্টেটিক আৰু সেকেন্ডটো যদি আমি উলিয়াম ফোর্স ইজ ইকুয়াল টু 20 নিউটন ইজ ইকুয়াল টু এফালে কি লাগিব এক্সিলারেশন মানে এফালে লাগিব ফ্ৰিকশন ফোর্স সেটো কেনেকৈ লিখিম F - ফ্ৰিকশন ইজ ইকুয়াল টু মাস ইনটু এক্সিলারেশন সো F ৰ জায়গাত আমাক কিমান দি আছে 20 নিউটন সো এক্সিলারেশন যদি উলিয়াবলৈ কয় মানে ইয়াৰ এক্সিলারেশনটো 0 হ'ব আৰু সেকেন্ডৰ এক্সিলারেশন কিমান হ'ব উলিয়াব লাগে ফ্ৰিকশনৰ ভ্যালু কিমান পাই আছো আমি 10 নিউটন 10 বহাই দিলো আৰু মাস ইনটু এক্সিলারেশন মাস 5 ইনটু এক্সিলারেশন উলিয়াব লাগে সেপা এক্সিলারেশন উলিয়াব পাৰিবা 20 - 10/5 মানে কিমান হ'ব 10/5 2 মিটাৰ per second square তো বুজি পালা জাস্ট তোমালোকে ফ্ৰিকশনটো ফোর্স উলিয়াব লাগে যদি ফ্ৰিকশন ফোর্সটো গিভেন ফোর্সতকে কম আছে যদি ফ্ৰিকশন ফোর্সটো গিভেন ফোর্সতকে কম আছে তেতিয়াহ'লে তাত ষ্টেটিক ফ্ৰিকশন লাগিব যদি ফ্ৰিকশন ফোর্সটো নহয় যদি আমাৰ যোনটো ফোর্স দিছা সেটো বেছি আহে যদি ফোর্সটো বেছি আহে তেতিয়াহ'লে এটা এক্সিলারেশন কৰিব যদি কম আহে ফ্ৰিকশনতকে এটো ষ্টেটিক এক্সিলারেশন 0 এটা সিস্টেম যদি এনেকুৱা দিয়া থাকে ধৰিলা ফোর্স এফালে লাগিছে ঠিক আছে আৰু ইয়াত দিয়া আছে আমাৰ থিটা সো আমি এটো কেনেকৈ লিখো ফোর্স এফালে F cos থিটা আৰু উপফালে আমাৰ নরমাল কম্পোনেন্ট যাব F sin থিটা এটো জানাই সো এফালে যেন মাস দিয়া আছে m সো ইয়াত লাগিব ওয়েটৰ কাৰণে mg আৰু উপফালে নরমাল ৰিঅ্যাকশন আৰু এফালে কি লাগিব ফ্ৰিকশন যদি তোমাৰ এটো আমি ফ্ৰী বডি ডায়াগ্ৰাম হোৱা বুলি কওঁ সো এফালে যেনবা F cos থিটা এফালে ফ্ৰিকশন mg এন উপলে নরমাল তো CW তোমালোকৰ আহিছে 2000 CW 2023 আহিছে এটা কোৱেশ্চন সো এটা বডি দিয়া আছে বডিটোৰ কি কৰিছে এটা ফোর্স লগাই আছে F কিমান ডিগ্ৰী এংগুলত 60 ডিগ্ৰী 60 ডিগ্ৰী এংগুলত এটা বডিত ফোর্স লগাইছে ইয়াৰ মিউ দিয়া আছে কিমান মিউ দিয়া আছে মানে ফ্ৰিকশন কোএফিচিয়েন্ট 1/2√3 আৰু তোমালোকৰ
the maximum value of the force F for the block shown in the arrangement. So here কি কৈছে maximum value of the force F or maximum value উলিয়াবলৈ কৈছে force or maximum force উলিয়াব লাগে অপচন এটো দিছে আমাৰ so maximum force উলিয়াব লাগে so that the body does not move so ইয়াৰ maximum force টো কোনটো যে এটো বডি মুভ নকৰিব so maximum মানে কি মানে এটো বডিটো মুভ কৰিব নালাগিব মানে এটো স্ট্যাটিক ফ্ৰিকশন লাগিব মানে ইয়াত কি হ'ব এক্সেলাৰেশন আমি কি পাম 0 ঠিক আছে so অপচন এটো দিছে so কোৱেশ্চনটো লিখি লোৱা 2023 ৰ আহিছে আৰু CWA 2023 ৰ আহিছে so the maximum value of the force so that the system does not move so option A to dise ama 15 newton 15 newton option B dise 12 newton option C dise 20 newton और option D dise ama 10 newton ঠিক আছে সেটা আমাক কৈছে ম্যাক্সিমাম ফোর্স তো কিমান হ'ব কিন্তু বডিটো মুভ কৰিব নালাগিব মানে এটো স্ট্যাটিক ফ্ৰিকশন তো ইয়া যদি সব ফোর্স তো যদি কম্পোনেন্ট ভাঙা সো ফোর্স তো যদি মা ইয়ালে আহিছে সো এটো যদি 60 হয় এটো কিমান হ'ব 60 ডিগ্ৰী হ'ব সো ইফালে কি যাব f x axis f cos 60 ডিগ্ৰী লাগিছে আৰু ইফালে পারপেন্ডিকুলার কি লাগিছে f sin 60 ডিগ্ৰী আৰু ইফালে বডিটো মাস কিমান বডিটো মাস আমাক দিয়া আছে ধৰিলো m লৈ লৈছো সো ইয়াত নরমাল রিঅ্যাকশন কিমান লাগিব n আৰু তললে লাগিব mg সো এতিয়া ইফালে কি লাগিছে ফ্ৰিকশন লাগিছে ম্যাক্সিমাম বুলি কৈছে ঠিক আছে ম্যাক্সিমাম ফোর্স মানে কি হ'ব f cos 60 ডিগ্ৰী x axis ৰ ইফালে কি লাগে f cos 60 ডিগ্ৰী ইফালে কি লাগিছে ইকুৱেল টু ফ্ৰিকশনৰ ইকুৱেল হ'ব লাগিব এটো কোৱা আমি ম্যাক্সিমাম ফোর্স সো ফ্ৰিকশনৰ মানে কি মিউ টাইমছ নরমাল সো নরমাল আমাক কি কিমান দি আছে mg ফ্ৰিকশন f cos 60 ডিগ্ৰী f cos 60 ডিগ্ৰী মিউ টাইমছ নরমাল সো ইয়াৰ আউটা লাগিছে ঠিক আছে নরমালত তোমালোকৰ mg আছে প্লাস f sin 60 ডিগ্ৰী সো mg প্লাস f sin 60 ডিগ্ৰী সেটো যদি সব নরমাল উপৰফালে কি লাগিছে n তলফালে কি আছে mg প্লাস দুটা ফোর্স আছে f sin 60 ডিগ্ৰী সো এটো খেলমেল নকৰিবা f cos 60 ডিগ্ৰী ইকুৱেল টু f the maximum force so f cos 60 degree f cos 60 degree মান কিমান √3/2 sin 60 degree cos 60 degree মান কিমান 1/2 mu মান কিমান 1/2 √3 দিয়া আছে আমাৰ ইকুৱেল টু mg মাস কিমান দিয়া আছে আমাৰ সো কোৱেশ্চনটো দিয়া আছে যে আমাৰ মাস √3 kg mu 1/2 আৰু g 10 মিটাৰ পাৰ সেকেন্ড এটো গিটা আমাক গিভেন দিয়া আছে সো মাসৰ জায়গাত আমি কি বহাম √3 g জায়গাত 10 প্লাস f sin 60 ডিগ্ৰী মান কিমান √3/2 আমাক ফোর্স লাগে সো √3 টো কাটি দিব পাৰিম আমি এটা √3 কাট খাই গুচি গল সো f/2 ইকুৱেল টু 1/2 10 plus f/2 so দুইটো ভিতৰলৈ কমাই দিয়া so দুইটো কাটি দিও আৰু so force equal to 10 plus f/2 so এটো ফালে আনো f minus f/2 is equal to 10 মানে f/2 is equal to 10 so এটো যদি কম f is equal to পাম 20 নিউটন লাইক পালো ফোর্স কিমান পালো 20 নিউটন অপশন সি ইজ কারেক্ট so এটো হৈছে তোমালোকৰ CW 2023 ত so গিটা ইমান লাগে আছিল নিউটনছ লস অফ মোশনৰ এটো লেকচাৰ 1 so নেক্সট ভিডিওত আমি আৰু অলপ পঢ়িম so তাৰপিছত আমি ওয়ার্ক এনার্জি এন্ড পাৱাৰ কৰিম পটেনশিয়াল এনাৰ্জি কাইনেটিক এনাৰ্জি so বেছি পঢ়িব নালাগে তোমাৰ নিউটনছ লস অফ মোশনৰ যিকিটা পঢ়া এটা পঢ়িলে আহিব তোমালোকৰ ডাইৰেক্ট ইজি কনসেপ্ট আহি থাকে ঠিক আছে so এখানে এগুলা মিস নকৰিবা 2023 তে তোমালোকৰ 2023 ত 1 2 দুটা 8 নম্বৰ এনালাইম পাই এটা ইনকা টাইপৰ আহিছে ঠিক আছে so CW ইমান ডেপথত নাহে কাৰণ তোমালোকৰ সবা CW পেপাৰখনতে তোমালোকৰ এনসাৰ কৰিব লাগে ঠিক আছে যে যেনে হলো তোমালোকৰ পেজ দিয়ে লিখিব লাগে কিন্তু CW তোমালোকৰ
এক্সট্ৰা পেজ নিদিয়ে তোমালোকৰ যিমান কৰিব লাগে পেপাৰখনতে কৰিব লাগে সেইকাৰণে তোমালোকৰ বহুত লং এসোপা চাই লাভ নাই ইজি লেভেলৰ কুৱেশ্যন চোৱা বেছিক চ' ইমানটো এনাফ আৰু যদি কিবা বুজি পাইছা তেতিয়াহ'লে কমেণ্ট বক্সত লিখি দিবা চ' থেংক ইউ নেক্সট ভিডিঅ'ত বাকীখিনি ক'ম